অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধানজনৰ নাম কি? অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধানজনৰ নাম হ'ল জি.পি. সিং। ২ নম্বৰ প্ৰশ্ন, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী উলুবাৰী। ৩ নম্বৰ প্ৰশ্ন, জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোন বা তেখেতক কি বুলি কোৱা হয়? জিলা এখনৰ মুখ্য পুলিচ বিষয়াজনক আৰক্ষী অধীক্ষক বা SP বুলি কোৱা হয়। ৪ নম্বৰ প্ৰশ্ন, অসম পুলিচৰ কিমানটা বেটেলিয়ন APBNত আছে? ইয়াৰ উত্তৰটো হ'ব ১৪টা বেটেলিয়ন APBNত আছে। ৫ নম্বৰ প্ৰশ্ন, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব দেৰগাঁও। ৬ নম্বৰ প্ৰশ্ন, সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ APTC কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৯৭৪ চনত 1974ত স্থাপন কৰা হৈছিল। ৭ নম্বৰ প্ৰশ্ন, প্ৰথম অসম আৰক্ষী বেটেলিয়ন মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ জিলাত অৱস্থিত। ৮ নম্বৰ প্ৰশ্ন, অসম পুলিচ কামাণ্ডো বাহিনীটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ব্লেক পেন্থাৰ। ৯ নম্বৰ প্ৰশ্ন, অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্ৰণত আছে? ইয়াৰ উত্তৰটো হ'ব গৃহ বিভাগৰ নিয়ন্ত্ৰণত আছে। আজিৰ শেষৰটো প্ৰশ্ন, অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে মান্দাকাটা।